মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি যিটো টপিকছ মই আলোচনা কৰিব গৈ আছো অত্যন্ত ইজি আৰু বিৰাট ভাল লগা এটা ট্ৰিক্স। তো এইটো যদি জানা বিভিন্ন পৰীক্ষাৰ হলত তোমাৰ কোনো টেনশ্যনেই কৰিব নালাগে, অট'মেটিক এনচাৰ কৰিব পাৰিবা। চোৱা, যিবিলাক সংখ্যাত এনেকুৱা 3টা অংক থাকে আৰু মাজত কি থাকে 0, আজি যিটো টপিকছ বা ট্ৰিক্স মই আলোচনা কৰিম এই ট্ৰিক্সটো তুমি এনেকুৱা সংখ্যাৰ ক্ষেত্ৰত ইউজ কৰিব পাৰা। চোৱা, ইয়াতে লাষ্ট কিমান আছে 4 স্কোৱাৰ কৰিলে কিমান আহিব 16। এটা কিমান আছে 3 স্কোৱাৰ কৰিলে কিমান হ'ব 9। এবার কি কৰা 3 দিয়ে 4 মাল্টিপ্লাই কৰা আর 4 দিয়ে 2 মাল্টিপ্লাই কৰা কিমান আহিব 3 4 গুণ 12, 12 2 24। তো এই আনসার হয়ে গেল। হ্যাঁ, সঁচাকৈ ভাল না এটা? নেক্সট এটা চোৱা, 7 স্কোয়ার করলে কিমান হ'ব 49, 4 স্কোয়ার করলে কিমান হ'ব 16। এবার 4 আর 7 মাল্টিপ্লাই কৰা 28, 28 ইনটু 2 কিমান হ'ব 56। তো ইয়াৰ আনসারটা কিমান হ'ব কমেন্ট কৰি জনাবলৈ নাপাহৰিবা।